নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো সবিশেষৰ আজি বিষয় হৈছে উজনিত শেহতীয়াকৈ মিয়া খেদুৱাৰ এক অভিযান আৰম্ভ হৈছে হুংকাৰ হৈছে অৰ্থাৎ মিয়াক 7 দিনৰ সময় দিছে উজনি অসমত বিভিন্ন স্থানত থকা যে বিশেষকৈ শিৱসাগৰ জিলাৰ পৰা আৰম্ভ হৈছে যে 7 দিনৰ ভিতৰত সেই স্থান এৰিব লাগিব এই ঘটনাৰ মই স্কুটি চমুকৈ ইয়াৰ প্ৰেক্ষাপটটো কৈ ল'ব খুজিছো যে কেনেদৰে আৰম্ভ হ'ল শিৱসাগৰ জিলাত অনা অসমীয়া বণিকৰ হাতত এগৰাকী অসমীয়া যুৱতী খিলঞ্জীয়া যুৱতী নিগৃহীত হ'ল তাৰ পিছতে শিৱসাগৰ জিলাত বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিল আৰু এই অনা অসমীয়া বণিক গোষ্ঠীৰ ওচৰত দাবী জনালে যে তেওঁলোকক বৰ্জন কৰা হ'ব আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আহি পেলাই ৰাজহুৱাভাৱে ক্ষমাও খুজিলে সেই প্ৰেক্ষাপটটো সেইখিনিলৈকে পৰৱৰ্তী সময়ত ঢিঙত এটা বৰ্বৰোচিত ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পিছতেই প্ৰেক্ষাপটটো অন্য ফালে গতি কৰিলে অৰ্থাৎ উজনি অসমত পুনৰ উঠিল মিয়া খেদুৱাৰ অভিযান অৰ্থাৎ হুংকাৰ দিয়া হ'ল যে কেৱল অনা অসমীয়া বণিকেই নহয় যে মিয়াকো কোনো ধৰণৰ মাটি বাৰী দিয়া নহ'ব বা মাটি বাৰী বিক্ৰী কৰা নহ'ব আৰু সেই স্থান তেওঁলোকে ত্যাগ কৰিব লাগিব 7 দিনৰ সময় দিয়া হ'ল এইটোৱে হৈছে সামগ্ৰিক প্ৰেক্ষাপট এই যে মিয়া খেদুৱাৰ এক অভিযান উজনি অসমত আৰম্ভ হ'ল বা এটা যেটো ঢৌ আহিলে ইয়াৰ কিন্তু প্ৰতিধ্বনিত হৈছে বিভিন্ন স্থানত অসম বিধানসভাতো কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি স্পষ্টভাৱে সদনৰ মজিয়াতেই ক'লে যে কিয় উজনি অসম দখল কৰিবলৈ নিদিওঁ বকিৰ বিষয়টো বিতৰ্কিত আৰু ইয়াকে লৈ আজি আমি আলোচনা কৰিব খুজিছোঁ মই চিনাকি কৰিছোঁ প্ৰথমতে বসন্ত গগৈ উপস্থিত আছে আমাৰ ষ্টুডিঅ'ত আটাছৰ সভাপতি কমল কুমাৰ মেধি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ আমাৰ ষ্টুডিঅ'ত আছে ইমতিয়াজ হুছেইন সাধাৰণ সম্পাদক আমছু আৰু ষ্টুডিঅ'ত মেহদি হাছান খান সাধাৰণ সম্পাদক AIUDF মই বিষয়টো প্ৰথমতে আৰম্ভ কৰিব খুজিছোঁ বিশেষকৈ বসন্ত গগৈৰ পৰা বসন্ত গগৈ শেহতীয়া যেটো পৰিস্থিতি বিশেষকৈ আপোনালোকৰ এই আন্দোলনটোক নেতৃত্ব দিছিলে বিশেষকৈ খিলঞ্জীয়া জাতি জনগোষ্ঠী সংগঠনসমূহৰ মোক এটা কথা কওক যেহেতু অনা অসমীয়া বণিকৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলনটো মিয়াৰ বিৰুদ্ধে কেনেকৈ গুচি গ'ল আসলতে দাদা প্ৰেক্ষাপট আছিলে বেলেগ হয় আন্দোলনৰ গুহাৰ্থ আছিলে বেলেগ হয় কিন্তু এতিয়া সেই পৰিৱেশ পৰিস্থিতি গৈ হয় কোনোবাই ফাল নহয় কোনোবাই ফালে ঢাল খবলৈ কোনোবাই প্ৰয়াস নকৰা নহয় কৰিছে হয় উজনি অসমৰ ৰাইজ বহুদিন ধৰি শংকিত হৈ আছিল আৰু চিন্তিত হৈ আছিল উজনি অসমৰ ৰাইজে এটা কথা ভাবিছিল যে ক্ৰমান্বয়ে আমাৰ যি অধিকাৰ সেই অধিকাৰবোৰ ক্ৰমান্বয়ে আমাৰ হাতৰ পৰা গুচি গৈছে আপুনি যদি গুৱাহাটীৰ পৰা গৈ থাকোতে উজনি অসম পোৱাৰ লগে লগে ৰাস্তাৰ কাষৰ যেতিয়া মাটিবিলাক আপোনালোকে দেখিব কোনোবা লোহিয়া কোনোবা আগৰৱাল তেনেকুৱা ধৰণৰ ব্যক্তিৰ মুখত শ বিঘা হাজাৰ বিঘা মাটি এজন ব্যক্তিয়ে লৈ থৈছে আৰু সেই মাটিবিলাক কি আছিল কৃষিভূমি আছিল সেই কৃষিভূমিবিলাক শ্ৰেণী পৰিৱৰ্তন কৰি চৰকাৰবিলাকে উদ্যোগ ক্ষেত্ৰলৈ তেখেতলোকক পৰিৱৰ্তন কৰি দিছে গতিকে আমি শংকিত হৈছিলোঁ উজনি অসমৰ ৰাইজে শংকিত হৈছিল যে এই ধৰণে যদি আগ্ৰাসী মনোভাৱেৰে কোনোবাই আমাৰ মাটিবিলাক ক্ৰয় কৰি লয় তেতিয়াহ'লে অনাগত সময়ত বা অনাগত ভৱিষ্যতত থলগিৰি খিলঞ্জীয়া উঠি অহা নৱপ্ৰজন্মই অসমত অসমীয়া বুলি কোৱাৰ সেই পৰিচয়টো থাকিবগৈনে অধিকাৰো থাকিবগৈনে তাক লৈ ৰাইজ শংকিত হৈছিল আৰু ভিতৰে একোৱা জুই জ্বলি আছিল আৰু একোৱা জুই এইকাৰণে জ্বলি আছিল যে উজনি অসমৰ যিবিলাক সম্পদ যেহেতু মই সামগ্ৰিকভাৱে আপুনি উজনি অসমৰ কথা কৈছে কাৰণে মই উজনি বুলি কৈছোঁ মানে ভাবি ল'ব নালাগে যে মই ক্লাছিফাই কৰি দিছোঁ যে উজনি অসমৰ যিবিলাক সম্পদ ধৰি লওক কয়লাৰ তেল চাহপাত এই সম্পদবিলাকৰ ওপৰত অসমীয়া থলগিৰি খিলঞ্জীয়াৰ অধিকাৰ নাই আজি লিডুৰ পৰা হাজাৰ টন লাখ টন কয়লা ওলাই গৈছে কিন্তু সেই কয়লা ব্যৱসায়টোত অসমীয়াৰ কেইজন যুৱক তাত জড়িত হৈ আছে তাত গাড়ী এখন সম্পূৰ্ণ ডাম্পাৰ এখন বা হেৰি এখন JCB এখন চলোৱাৰ বাদে তাত কিন্তু ব্যৱসায় সূত্ৰে তাত অসমীয়া ল'ৰাবিলাকে তাত স্থান পোৱা নাই আনহে নালাগে ৰয়েলটিটো অসম চৰকাৰে নাপায় ৰয়েলটিটো ডাইৰেক্ট গৈ তাত পাই সৰু এটা অংশ অসম চৰকাৰে লাভ কৰে তেলৰ ক্ষেত্ৰতো যদি আপুনি চায় হাজাৰ তেল উজনি অসমৰ পৰা ওলাই গৈছে সেই সম্পদৰ ওপৰতো অসমীয়াৰ দৃষ্টিও নাই অসমীয়াৰ তাৰ অধিকাৰো নাই চাহপাতৰ ওপৰত ক্ৰমান্বয়ে অধিকাৰবিলাক কমি গৈ গুচি গ'ল এই যে সম্পদৰ ওপৰত আমাৰ অধিকাৰবিলাক কমিছে তাক লৈ ৰাইজ শংকিত হৈছিলে আৰু ভিতৰে জ্বলি থকা জুইকুৰা সিদিনা শিৱসাগৰত যেতিয়া এজনী খিলঞ্জীয়া ছোৱালী যেতিয়া নিগৃহীত হ'ল দিন দুপৰতে যেতিয়া ৰাজপথৰ মাজত বগৰাই পিতা হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ে এগৰাকী খেলুৱৈ যেতিয়া তেওঁ বাৰে প্ৰতি কৈছে দাদা মই ছোৱালী মোক আপোনালোকে নেমাৰিব মই প্লেয়াৰ হয় তাৰ পিছত যেতিয়া গাৰ বস্ত্ৰ ফালি পেলানি চোৱা হ'ল যে তুমি ছোৱালী হয় নে নহয় তুমি সঁচাই কৈছে নে মিছাই কৈছে যেতিয়া ৰাজপথৰ মাজত যেতিয়া সেই পৰিৱেশটো হ'ল তেতিয়া অসমীয়াই ভাবিবলৈ বাধ্য হ'ল যে অসমত সঁচাকৈ অসমীয়া থলগিৰি ৰাইজৰ অস্তিত্ব বিপদাপন্ন হৈছে আৰু থলগিৰি ৰাইজৰ ছোৱালী
অসমত সুৰক্ষিত ভৱিষ্যতৰ দিশে গতি কৰা নাই তাক লৈ আন্দোলন হ'ল আন্দোলন এটা বেলেগ এটা ৰূপ পালে পৰ্যায় পালেগে চৰকাৰী মধ্যস্থতাত বা ৰাইজৰ অনুৰোধ সেই কথাটো হাম কাটিলে কিন্তু সেই মুহূৰ্ততে ঢিঙৰ এটা কাণ্ড হ'ল ঢিঙৰ এটা কাণ্ড হোৱাৰ লগে লগে তাৰো ৰাইজ শংকিত হৈ পৰিলে যে এনেকুৱা ধৰণৰ কাণ্ড উজনি অসমৰ ক'ৰবাত নহয় ক'ৰবাত হ'ব নেকি তাক লৈ শংকিত হ'ল কিন্তু আন্দোলনটো খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজতে সীমাবদ্ধ আছে কোনোবাই বেলেগ এফালে ৰহণ লগাবলৈ বিচাৰিছে বেলেগ কথা কিন্তু অখিলঞ্জীয়া শব্দত আমি যিটো কৈছোঁ অখিলঞ্জীয়াসকলৰ মাজত যিসকল বহিৰাগত আহিছে তেখেতলোকো আছে আৰু যিসকল বাংলাদেশৰ পৰা যিসকলে আহিছে বা হিন্দুৱে হওক মুছলমানে হওক তেখেতলোকক টাৰ্গেট কৰি লোৱা হৈছে যে তোমালোকে আমাৰ ইয়াত এই ধৰণৰ কৰ্মকাণ্ড তোমালোকে কৰিব নোৱাৰিবা যদি তোমাৰ ইয়াত মাটি বাৰী তোমালোকে কিনিব নোৱাৰিবা সম্পদো তোমালোকে অধিকাৰ কৰিব নোৱাৰিবা আনকি জীয়ৰী বোৱাৰীৰ ওপৰতো তোমালোকে হাত দিব নোৱাৰিবা এই শ্লোগানটো উজনি অসমত আৰম্ভ হ'ল কিন্তু তাকে ক'ৰবাত নহয় ক'ৰবাত পলিটিকেলাইজ কৰা হ'ল কোনোবা নহয় কোনোবা মানুহে ৰাজনৈতিক এটা পলিটিকেলাইজ কৰিছে বিজেপিয়ে কৰিছে কংগ্ৰেছে কৰিছে অগপই কৰিছে শুনক পলিটিকেলাইজ কৰিবলৈ গ'লে বিজেপি কংগ্ৰেছ আজিকালি ৰাজনৈতিক দলৰ অভাৱ নাই আজি ৰাজনীতিৰ আশে পাশে থকা মানুহৰো অভাৱ নাই কোনোবাই নহয় কোনোবাই কাৰোবাৰ নহয় কাৰোবাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে ক'ৰবাত প্ৰয়াস নকৰা নহয় যে যিদৰে আমি থলগিৰি খিলঞ্জীয়া ছোৱালীজনীৰ ক্ষেত্ৰত আন্দোলন কৰোঁতে কোনোবাই নহয় কোনোবাই সুযোগ সন্ধান কৰি আছিল ঠিক সেইদৰে বটদ্ৰৱা কাণ্ডটো কোনোবাই নহয় কোনোবাই সুযোগ সন্ধান নকৰা নহয় কিন্তু মই এটা আজি এই মঞ্চৰ পৰা এটা বাৰ্তা দি দিব বিচাৰিছোঁ যে উজনি অসমত সাম্প্ৰদায়িক কথা বতৰা জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনা ধৰ্মীয় উন্মাদনা এই ধৰণৰ কোনো পৰিৱেশ বিৰাজ কৰা নাই কিন্তু উজনি অসমৰ ৰাইজ অসমৰ কৃষি অসমৰ ভূমি অসমৰ বজাৰ অসমৰ পথাৰ তাক লৈ ব্যস্ত হৈ আছে আৰু সেই অধিকাৰৰ কাৰণে সংগ্ৰাম অনাগত দিনতো অব্যাহত থাকিব নিশ্চয় মই কমল কুমাৰ মেধিৰ ওচৰলৈ আহিছোঁ কমল কুমাৰ মেধি বিশেষকৈ এই বিষয়টোৱে শেহতীয়াকৈ এক বিতৰ্কৰ সৃষ্টি কৰিছে আৰু বিষয়টোৱে বৰপেটা বা এই ধুবুৰী বা গোৱালপাৰা এনেকুৱা অঞ্চলত কিন্তু বিশেষকৈ গোচৰো তৰা হৈছে যে এনেকুৱা ধৰণৰ প্ৰতিবাদ কিয় হৈছে যে এই মিয়াসকলক শিৱসাগৰ বা অসম উজনি অসম এৰিবলৈ যিটো তেওঁলোকে হুংকাৰ দিছে সেই হুংকাৰটো কিমান যুক্তিসংগত বুলি আপুনি ভাবে প্ৰথম কথাটো হ'ল খিলঞ্জীয়া অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি আৰু সম্পদৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠাৰ যিটো বিষয় এই বিষয়টো আজি নহয় স্বাধীনতাৰ আগৰ পৰা এই বিষয়টো লৈ প্ৰথমতে ব্ৰিটিছৰ লগত সংঘাত হৈছিলে তাৰপিছত স্বাধীনোত্তৰ কালত স্বাধীন চৰকাৰৰ স্বাধীন দেশৰ চৰকাৰৰ লগত বাৰে বাৰে সংঘাত হৈছে কিন্তু আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ'ল যিটো সম্পদৰ ওপৰত অধিকাৰ যিটো বসন্ত গগৈ কৈ আছে অসমৰ সম্পদৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠাৰ সম্পদৰ গোটেই অধিকাৰটো কেন্দ্ৰীভূত কৰাৰ গোটেই প্ৰক্ৰিয়াটো ব্ৰিটিছৰ দিনতে আৰম্ভ হৈছিলে ব্ৰিটিছে প্ৰণয়ন কৰা আইনবিলাকে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰসমূহে তাক কণ্টিনিউ কৰি আছিলে কিন্তু আপোনালোকে জানে যে এতিয়া বিজেপি চৰকাৰে সেই আগৰ আইন কানুনবিলাকৰ সংশোধনীৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ প্ৰসংগটো বিজেপি দল আৰু বিজেপি চৰকাৰে বহুত ধুনীয়াকৈ এতিয়া তুলি ধৰিছে এটা কথা কনফাৰ্ম যে অসমৰ প্ৰব্ৰজনৰ এই গোটেই ইতিহাসটো যদি আপুনি চায় স্বাধীনতাৰ আগতে মানে যেতিয়াৰ পৰা বিশেষকৈ তেতিয়া অবিভক্ত ভাৰতবৰ্ষ অসম বুলি ক'লে তেতিয়া আমাৰ শ্ৰীহট্ট যিখন আমাৰ চিলেট জিলাখনো অসমত আছিলে এই গোটেই বৃহত্তৰ যেতিয়া অসমখন আছিলে স্বাধীনতাৰ আগৰ তেতিয়াও আপোনালোকে যদি চাই ছাৰ সৈয়দ ছাদুল্লাৰ দিনৰ পৰা অসমৰ ৰাজনীতি বাৰে বাৰে উত্তাল হৈছে বিদেশী অনুপ্ৰৱেশকাৰীক লৈ প্ৰব্ৰজনকাৰীৰ ইছ্যুটো লৈয়ে গোপীনাথ বৰদলৈ তেতিয়া কংগ্ৰেছৰ নেতা আৰু ছাৰ সৈয়দ ছাদুল্লাহ মুছলিম লীগৰ নেতা তেওঁলোকৰ মাজত বাৰে বাৰে সংঘাত হৈছিলে আনকি এতিয়া মানে কালি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিটো সদনত যিটো কথা বাৰে বাৰে কৈছে যে মই কোৱা কথাখিনি মোৰ কথা নহয় মই কোৱাৰ আগতে গোপীনাথ বৰদলৈ ডাঙৰীয়া এই কথা কৈ থৈ গৈছে গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ লগত মুছলিম লীগৰ যিটো সংঘাত আছিলে সেই সময়ত এনেকুৱা আছিলে যে অসমৰ প্ৰব্ৰজিত যিসকল মুছলমান তেওঁলোক মুছলিম লীগৰ লগত আছিলে আৰু অসমৰ যিখিনি খিলঞ্জীয়া সাধাৰণ বাকী অন্যান্য হিন্দু এইখিনি আছিলে কংগ্ৰেছৰ লগত আটাইতকৈ জাতীয়তাবাদী ষ্টেণ্ড সেই সময়ত এনেকুৱা হৈছিলে যে কংগ্ৰেছে গোপীনাথ বৰদলৈ লৈছিলে আপুনি আচৰিত হ'ব যে মুছলিম লীগে সেই সময়ত আমি যদি ইতিহাস গাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ কম সময়ত সামৰিব নোৱাৰিম মোৰ প্ৰশ্নটো কিমান দূৰ যুক্তিসংগত এনেকৈ মিয়াক উজনি অসমৰ পৰা যাবলৈ কোৱাটো কিমান যুক্তিসংগত বুলি আপুনি ভাবে নাই এখন জিলাৰ পৰা এখন জিলালৈ যোৱা কালিৰ পৰা এই প্ৰসংগ ওলাই আছে
এই কথাটোক লৈ আইনগতভাৱে কোনো আপত্তি নাই কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আছে যে এই যিটো আগ্ৰাসী মনোভাৱ উজনি অসমৰ মানুহে যদি নিবিচাৰে উজনিৰ মানুহে যদি বিচৰা নাই যে তাত মিয়াৰ আগ্ৰাসনটো নামনি অসমৰ দৰে প্ৰসাৰিত হওক তেনেহ'লে আপোনালোক তালৈ কিয় যায় কালি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আছে আৰু সংখ্যালঘু বিধায়কসকলে কৈ আছে আমি যামেই আনকি দেৱব্ৰত শইকীয়া তেখেত নাজিৰাৰ বিধায়ক তেওঁ কৈছে আমাৰ মানুহ মানে যাবই এই যাবই আপত্তিটো হ'ল কি যাব পাৰে আপুনি যে কৈছে যাব নোৱাৰে নহয় ইখন আমাৰ ভাৰতীয় নাগৰিক ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ যাব পাৰে আমাৰ ভাৰতীয় নাগৰিক অসমত বসবাস কৰা ইখন জিলাৰ পৰা ইখন জিলালৈ যাব পাৰে কিন্তু যামেই এই যে যামেই আমি কৰিমেই এই যিটো আগ্ৰাসী ৰূপৰ কাৰণে আজি মই নামনি অসমৰ মানুহ আজি নামনি অসমৰ মানুহখিনি যিখিনি খিলঞ্জীয়া মানুহ আজি হয়তো বসন্ত গগৈহঁতৰ কাৰণে পৃষ্ঠভূমিটো তাত বেলেগ কিন্তু আমাৰ নামনি অসমৰ কাৰণে আকৌ পৃষ্ঠভূমিটো বেলেগ আমি নামনি অসমৰ মানুহখিনি সদায় এটা শংকাত থাকিবলগীয়া হয় এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে এই আগ্ৰাসী স্বভাৱৰ কাৰণে আজি যদি বসন্ত গগৈ বা এই যে 30টা সংগঠন বা অন্যান্য যিসকল নাগৰিক উজনি অসমৰ তেওঁলোকে যদি নামনি অসমৰ মানুহৰ আমাৰ যিটো দুৰৱস্থা আমাৰ যিটো এই আগ্ৰাসী মিয়াৰ আগ্ৰাসী মানে যি বুলিয়ে কয় মিয়া বুলি কয় অভিভাৱী মুছলমান বুলি কয় প্ৰব্ৰজনকাৰী বুলি কয় যি বুলিয়ে নকওক তেওঁলোকৰ এই আগ্ৰাসী ৰূপটোত আমি যি ধৰণে আজি আক্ৰান্ত হ'বলগীয়া হৈছে আমি জাতি মাটি ভেটি ক্ষেত্ৰত যে আমাৰ যেটো এটা শংকা আহি গৈছে এই কথাটো কিন্তু যদিহে উজনিলৈ এটো বিয়পিবলৈ দিয়া হয় তেনেহলে এদিন বাকি কথাবিলাক বাদ এইটোৱে সাবজেক্ট হৈ যাব আমাৰ যেনেকৈ নামনি অসমৰ মানুহে মিয়াৰ ইস্যুটো লৈ বহুত বেছি স্পৰ্শকাতৰ বেদ সংবেদনশীল হৈ থাকে উজনি অসমৰ মানুহ আৰু অনাগত কেইবছৰ মানতে এটো বাধ্য হ'ব এই কথাটোকে বাৰে বাৰে মুখ্যমন্ত্ৰী গৰাকীও কৈ আছে যে যদি উজনিৰ মানুহে বিচৰা নাই তেনেহলে আপোনালোকে কিয় যাব তালে নাযাব কি কাৰণে যাব আপোনালোকে আৰু এই যেটো গুৰুতৰ সমস্যা এই সমস্যাটো মই আপোনাক কৈ আছিলো যে সাদুল্লাই সেই সময়ত মাটি দি সাদুল্লাই তেওঁলোকক মাটি দি বহুৱাইছিলে 1900 যেতিয়া 41 চনত পুনৰ গোপীনাথ বৰদলৈ যেতিয়া 11 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিচাপে শপত ললে লগে লগে উচ্ছেদৰ নোটিছ দিছিলে আজি যে বহুতে ইতিহাস যে আপুনি ক'বলৈ মানা কৰিছে তথাপি মই কৈছো দাদা ইতিহাসটো এইকাৰণে জনা দৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে তেওঁ প্ৰথম এই কামটো কৰিছে নহয় কংগ্ৰেছৰ সেই সময়ৰ স্বাধীনতাৰ আগত এতিয়া প্ৰধানমন্ত্ৰী বুলি কৈছিলে গোপীনাথ বৰদলৈয়ে 41 চনত উচ্ছেদৰ নোটিছ দিছিলে কাক উচ্ছেদৰ নোটিছ দিছিলে যিবিলাক প্ৰফেশনেল গ্ৰেজিং ৰিজাৰ্ভত ছাৰ সৈয়দ সাদুল্লাই মুখ্যমন্ত্ৰীত্বৰ কালত এই প্ৰব্ৰজনকাৰীসকলক মাটিৰ অধিকাৰ দিছিলে তেওঁলোকক বহুৱাইছিলে তেওঁলোকক ভূমিৰ অধিকাৰ দিছিলে এই গোটেই কথাটোৰ উচ্ছেদৰ নোটিছ দিছিলে আনকি উচ্ছেদ কৰিছিলে আৰু এই তেতিয়া মুছলিম লীগে এখন কমিটি কৰিছিলে যাৰ সভাপতি আছিল ভাসানী বিখ্যাত নেতা ভাসানী এই নম্বৰ ভাসানীৰ নেতৃত্বত ইমান ডাঙৰ আন্দোলন হৈছিল তেতিয়া উচ্ছেদ বিৰোধী ডাঙৰ আন্দোলন হৈছিল পুলিচৰ গুলিত এবাৰ 12 জনকে প্ৰব্ৰজনকাৰী নিহত হ'বলগীয়া হৈছিলে এনেকুৱা সাংঘাতিক ধৰণৰ সংঘাতৰ পিছতো গোপীনাথ বৰদলৈ কিন্তু কঠোৰ হৈ আছিলে যে কোনো পৰিস্থিতিতে প্ৰব্ৰজনকাৰীক আমি এই চৰণীয়া পথাৰবিলাকত আমি তেওঁলোকক বহিবলৈ নিদিওঁ আজি কংগ্ৰেছে তেওঁলোকে নিজে নিজৰ ইতিহাস পাহৰিছে আজি কংগ্ৰেছৰ লগত মুছলমান প্ৰব্ৰজিত এই মুছলমানৰ অংশটো কেনেকৈ আহিলে এটা বাক্যত মই এটা 1 মিনিটত কৈছো যেতিয়া গোপীনাথ বৰদলৈ বাৰে বাৰে যুঁজবাগৰ হ'ল তাৰপিছত স্বাধীনতা আমি ভাৰতে স্বাধীনতা পালো স্বাধীনতা পোৱাৰ পিছত আমাৰ শ্ৰীহট্ট জিলাখন পূব পাকিস্তানলৈ গুচি গ'ল আমাৰ গোটেই যিখিনি মুছলিম লীগৰ নেতা তেওঁলোক পূব পাকিস্তানলৈ গুচি গ'ল আৰু বৃহৎ মুছলমানৰ এটা বৃহৎ অংশ পূব পাকিস্তানলৈ গুচি গ'ল তেতিয়া আমি অলপ হকাহ পালো তেতিয়া হকাহ পোৱাৰ পিছতো কিন্তু এই শংকাটো যেহেতু আছিলে যিটো শংকা আজি আমি কৰি আছো একেটা শংকা গোপীনাথ বৰদলৈ ডাঙৰীয়াই কৰিছিলে আৰু সেই কাৰণে গোপীনাথ বৰদলৈয়ে কেন্দ্ৰীয় নেতৃত্বক হেঁচা দি 1950 চনত এখন আইন কৰিছিলে ইমিগ্ৰেণ্টছ ইম্পালছন ফ্ৰম আসাম এক্ট 1950 এই এখন যেতিয়া গোপীনাথ বৰদলৈয়ে মানে কেন্দ্ৰ হেঁচা দি কৰিলে তাৰ পিছত অসমত বসবাস কৰা প্ৰব্ৰজিত মুছলমানসকলে ভয় সংকাত থাকিবলগীয়া হ'ল ভয় খালে তেওঁলোকে ভীতিগ্ৰস্ত হয় তেতিয়া যেহেতু মুছলিম লোক গুচি গ'ল অসমত থকা প্ৰব্ৰজিত যিসকল মুছলমান তেওঁলোকে তেতিয়াহে কংগ্ৰেছৰ লগ লাগিছে এই ইতিহাসটো জনা দৰকাৰ তেওঁলোকে তেতিয়াহে কংগ্ৰেছৰ লগ লাগিছে আৰু যে আমি কৈ থাকো যে 51 চনত লোকপিয়লৰ পৰা প্ৰব্ৰজিত মুছলমানসকলে মাতৃভাষা অসমীয়া হিচাপে লিখিলে তাৰ বেকগ্ৰাউণ্ডতো এই কাহিনীটো আছে এই যিখন ইমিগ্ৰেণ্টছ এক্টখন আহিলে 1950 গোপীনাথ বৰদলৈ হেঁচাত কেন্দ্ৰ যেতিয়া কৰিলে ভীতিগ্ৰস্ত হৈ
তেওঁলোক আমাৰ ইয়াৰ লগত মিলিব বিচাৰিছিল তাৰ আগলৈকে কিন্তু প্ৰব্ৰজিত মুছলমানে কিন্তু তেতিয়া প্ৰব্ৰজিত মুছলমানে নিজৰ মাতৃভাষা অসমীয়া বুলি নেলেখা হলে কিন্তু অসমীয়া ভাষাটো মাইনৰিটি হৈ গ'ল এইটো আমিতো সদায় কৈ আছো কিন্তু আগ্ৰাসী কৈছো যে স্বাধীনতাৰ আগতো তেওঁলোকে কিন্তু ইয়াত প্ৰব্ৰজিত কিন্তু আমাৰ থলগিৰি মানুহক কিন্তু তেতিয়াই চ্যালেঞ্জ দি আছিলে মুছলিম লীগৰ নেতৃত্বত এই কথাবিলাক এই ইতিহাসবিলাক যদি এই বিষয়টো লৈ পেলাই আলোচনা হ'ব বিতৰ্কও হ'ব এটা বিৰতি লৈছো বিৰতিৰ পিছত মই আহিম ইমতিয়াজ হুছেইনৰ ওচৰলৈ সাধাৰণ সম্পাদক আমছুৰ ইমতিয়াজ হুছেইনক এই বিষয়টোৰ সম্পৰ্কত মই প্ৰথমতে প্ৰাৰম্ভিক মন্তব্য ল'ম আৰু তাৰ পিছতে তাৰ আগতে আমি দেখুৱাই ল'ম মুখ্যমন্ত্ৰীয়ে সদনত কালি কি কৈছিল এটা বিৰতিৰ পিছত বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আজিৰ সবিশেষত আমি আলোচনা কৰি আছোঁ যে মিয়াৰ বিৰুদ্ধে যিটো অভিযান চলাইছে উজনি অসমত যিটো হুংকাৰ দিছে সেই সম্পৰ্কত আৰু ইয়াৰ প্ৰতিক্ৰিয়া মই মুখ্যমন্ত্ৰীয়ে কালি অসম বিধানসভাৰ মজিয়াত কি কৈছিল এই প্ৰসংগত তাৰ এটা কিয়দাংশ মই শুনাই ল'ব খুজিছোঁ দৰ্শকক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ সেয়া আছিল অসম বিধানসভাৰ মজিয়াত কালি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ কিয়দাংশ মই এতিয়া ইমতিয়াজ হুছেইনৰ ওচৰলৈ আহিছোঁ সাধাৰণ সম্পাদক তেখেত আমছুৰ ইমতিয়াজ হুছেইন প্ৰথমতে গোটেই বিষয়টোৰ সম্পৰ্কত আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া এটা মই চমুকৈ বিচাৰিছোঁ তাৰপিছত মোৰ প্ৰশ্ন থাকিব আৰু বিষয়টোৰ গভীৰতালৈ সোমাই যাম চাওক ইতিমধ্যে মই যি আপুনি ক'লে এই অংশৰ বাহিৰেও তেওঁ কিছু কথা কৈছিল সেইখিনি কথা সঁচাই আপত্তিজনক কথা আছিল আৰু তেওঁ যি সংবিধানৰ ওপৰত শপত খাই যোনটো পদত অধিষ্ঠিত হৈছে তেনে এজন দায়িত্বশীল ব্যক্তিয়ে এনেধৰণৰ বক্তব্য দিয়াটো যে তেওঁ পক্ষপাতিত্বমূলক বক্তব্য দিয়াটো কোনো পধ্যে মানে সমীচীন হ'ব নোৱাৰে কিন্তু যিয়ে নহওক আমাৰ যেতিয়া ঢিঙত এজনী আমাৰ ভনী লগত এনে অপকৰ্ম হ'ল তেতিয়া আমি প্ৰত্যেকে দুখিত হৈছিলোঁ আমি প্ৰত্যেকে লজ্জিত হৈছিলোঁ আৰু তাৰ পাছত চাগে আপুনি জানে আপোনালোকে প্ৰত্যেকে জানে যে নগাঁৱত যিখন আন্দোলন গঢ়ি তোলা হৈছিল আমছুৰ নেতৃত্বত আৰু তাৰ পাছদিনাখন আমছুৰ নেতৃত্বত সমগ্ৰ অসমত এই অপৰাধ বিৰোধী চক্ৰটোৰ অপৰাধৰ বিৰুদ্ধে আমি এক আন্দোলন গঢ়ি তুলিছিলোঁ কিন্তু তাৰ পাছত আমি দেখা পালোঁ যে এটাৰ পাছত এটা ঘটনা আমাৰ চকুত আহিলে আমি দেখা পালোঁ যে কোনোবা এজন বিশ্বজিৎ দাসে হোজাইত টিউশ্যন কৰিবলৈ মাতি নি নৱম শ্ৰেণীৰ এজনী ছাত্ৰীৰ লগত অপকৰ্মত লিপ্ত হ'ল তিনিচুকীয়াত জোন হালৈ নামৰ এজন ব্যক্তিয়ে চকলেট দি কাৰণে 7 বছৰীয়া এজনী যুৱতীৰ লগত অপকৰ্মত লিপ্ত হ'ল যাদৱ বৰা নামৰ তিতাবৰৰ এজন শহুৰেকে নিজৰ বোৱাৰীকৰ লগত অপকৰ্মত লিপ্ত হ'ল ৰঞ্জিত মুছাহী নামৰ মুছলপৰৰ এজনে নিজৰ ভাগিনীয়েকৰ লগত অপকৰ্মত লিপ্ত হ'ল প্ৰদীপ নাথ মঙলদৈত আকাশ মুণ্ডা তেজপুৰত তাৰপিছত মিৰাজলীৰ ঘটনাটো আহিল এনেধৰণৰ বিভিন্ন পুৰোহিতো আছিলে সেই পুৰোহিত ঘটনাটোৰ বহু কথা আছে মই যিহেতু এটা ডিফুট পুৰোহিত ৰহঙাং আৰু তাৰপিছত এজন মুৱাজিমৰ খবৰো আহিছে বিপুৰীয়া নিকট আজান দিয়া এজন ব্যক্তি তাৰমানে এতিয়া পুৰোহিত আৰু মুৱাজিমৰ ওপৰত আমি সন্দেহ কৰিব লগাত পৰিছে এনে এক পৰিৱেশ সৃষ্টি হ'ল কিন্তু আন্দোলন যি গতিত গৈ থাকিল কোনো আমাৰ যিসকলে এই অপৰাধৰ বিৰুদ্ধে মাত মাতি আছে দেখা পালোঁ আমি ক'ৰবাত না ক'ৰবাত যে এটা কমিউনিটিক টাৰ্গেট কৰি থকা হৈছে কোনোৱে কিন্তু বিশ্বজিৎ দাসৰ নামটো মুখত ল'বলৈ সাহ নকৰে কোনোৱে ৰহঙাং পুৰোহিতৰ নামটো মুখত ল'বলৈ সাহ নকৰে তেতিয়া আমি লাহে লাহে এটা অনুভৱ কৰিলোঁ যে এই অপৰাধৰ বিৰুদ্ধে যোনখন সংগ্ৰাম গঢ়ি তোলা হৈছে এই সংগ্ৰামখনক এটা বেলেগ ৰূপ দিয়া হৈ আছে নেকি কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থ আদায় কৰিবলৈ এটা ভোটৰ মেৰুকৰণ সৃষ্টি কৰিবলৈ সাম্প্ৰদায়িকভাৱে ক'ৰবাত না ক'ৰবাত এই আন্দোলনৰ মাজত এক তৃতীয় পক্ষ সোমাই সমগ্ৰ অপৰাধ বিৰোধী আন্দোলনটোক এক ৰাজনৈতিকৰণ কৰা হৈছে নেকি তেতিয়াই আমি সংযম হ'লোঁ আৰু আমি বিভিন্ন কথা এই দিশ আমি চালি জাৰি চালোঁ আৰু আমাৰ অনুভৱ হৈছে যে উজনি অসমৰ দল সংগঠনসমূহ এতিয়া
উপলব্ধি কৰিছে যে তেওঁলোকৰ যোনটো অপৰাধৰ বিৰুদ্ধে আন্দোলন আছিল যোনটো তেওঁলোকৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি যোনবোৰ আন্দোলন আছিল সেই আন্দোলনটো ক'ৰবাত না ক'ৰবাত তৃতীয় পক্ষই হাইজেক কৰিবলৈ বিচাৰিছে আপোনালোকে জানে যে তেওঁলোকৰ মুখৰ পৰা সেই উজনি অসমৰ নেতৃস্থানীয় লোকৰ মুখৰ পৰা আমি কথাবোৰ শুনিছোঁ যে মধ্য অসম আৰু নামনি অসমৰ কথাটো বেলেগ ডেমোগ্ৰাফিক চেঞ্জৰ কথাটো কয় কিন্তু উজনি অসমত আজিৰ তাৰিখত যিসকল লোকৰ ওপৰত এতিয়া আক্ৰমণ কৰি থকা হৈছে তেওঁলোকৰ বাবে একো এনেকুৱা ধৰণৰ ক্ষতি হোৱা নাই যোনবোৰ লোকৰ ওপৰত ক্ষতি হৈছে যোনবোৰ লোকে আগ্ৰাসন কৰা যেন অনুভৱ হৈছে সেইবোৰ লোকৰ হৈ কিন্তু আকৌ দেখা পোৱা যায় বিজেপি চৰকাৰখনে আকৌ তেওঁলোকক সংৰক্ষণহে দিয়ে আৰু যিয়ে নহওক যিসকল লোক আজি উজনি অসমত গৈছে তেওঁলোক বনোৱা হিচাপে গৈছে তেওঁলোকে গৈ তাত কনষ্ট্ৰাকশ্যন কামত লাগিছে ৰাস্তা বনোৱাত লাগিছে আৰু কামখিনি শেষ হোৱাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি আহি যায় আগ্ৰাসন নহয় কমল মেধিয়ে যিটো কৈছে আগ্ৰাসী মনোভাৱ তাত কোনোৱে মাটি কিনাৰ কোনো তেনেধৰণৰ আমাৰ চকুত পৰা নাই কোনোবাই ঘৰ সাজি কাৰণে তাত বাসিন্দা হ'ব চেষ্টা কৰিছে সেইবোৰ আমাৰ চকুত পৰা নাই ক'ৰবাত পৰিছে যদি পইণ্ট ডেচিমেলত কোনোবা কিবা পাৰ্চেণ্টেজে নাজানো কিন্তু প্ৰায়ভাগ মানুহে তাত খাই পিন্ধি কাম কৰি মূৰৰ ঘাম তলত পেলাই আকৌ টকা পইচাখিনি হাতত লৈ কেনে আহি যায় আৰু দেখা পাওঁ তেওঁলোকক নিজে নাযায় তেওঁলোকক আমন্ত্ৰণ কৰি লৈ যোৱা যায় আৰু ইতিমধ্যে আমাৰ চকুত পৰিল যে তেওঁলোকক আমন্ত্ৰণ কৰি লৈ যোৱাৰ মাজত বিজেপি নেতা আছে সভাপতি ময়ূৰ বৰগোহাঁই আছে আৰু যেতিয়া দেখা পালে যে তেওঁ 15 লাখ টকা দিবলগীয়া আছে এই আন্দোলনৰটোক তেওঁ মহিমূৰ কৰিবলৈ কিছুমান তাৰ জাতীয় সংগঠনৰ নাম ব্যৱহাৰ কৰি কাৰণে তেওঁলোকক আক্ৰমণ কৰাৰ কথা আহিল আমি ভাবিলোঁ সেইটো ফেক ভিডিঅ' যেতিয়া জিলা প্ৰশাসনে এটা স্পষ্টীকৰণ দিলে কিন্তু সেইসকল মানুহে যেতিয়া পিঠিত দাগ লৈ আহি বৰপেটাত FIR লজ কৰিলে লক্ষীপুৰত FIR লজ কৰিলে তেতিয়া আমি কথাটো গম পালোঁ যে ক'ৰবাত না ক'ৰবাত ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই সমগ্ৰ আন্দোলনটো তেওঁ মহিমূৰ কৰিবলৈ তেওঁ চেষ্টা কৰিছিল নেকি তেওঁ এটা সম্প্ৰদায়ৰ বিৰুদ্ধে তেওঁ ঠেলি দিবলৈ চেষ্টা কৰিছিল নেকি সেয়েহে এই বিষয়টো লৈ তদন্ত হ'ব লাগে আৰু আমি আমচুৰ ফালৰ পৰা দাবী কৰি আছোঁ যদিহে আজি সেই কলকাতাৰ ৰেপ কেছটো আজি যদি CBI তদন্ত কৰিব পাৰে তেতিয়াহ'লে আমাৰ এই ঢিঙৰ যি ঘটনা ঘটিছে এইটো CBI তদন্ত কৰিব লাগে কাৰণ এই ঢিঙৰ ঘটনাটোলৈ বহু ৰহস্য আছে যিকেইখন ফটো আমাক দেখাই থকা হৈছিল সেইকেইখন ফটোৰ অভিযুক্তৰ লগত কোনো হেৰিয়ে নাই এতিয়ালৈকে থাৰ্ড একিউজজনক ধৰিবই পৰা নাই আমি নাজানো যে কি হৈ আছে ঘটনাবোৰ আৰু চাওক ৰুল অফ লৰ কথাটো আহি পৰে মোৰ মাজতে এটা প্ৰশ্ন আছে যে এইটো আপুনি ময়ূৰ বৰগোহাঁই স্থানীয়ভাৱে এই ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি ইতিমধ্যে চৰ্চা চলিছে আৰু এইটো কিছু পৰিমাণে প্ৰমাণো হৈছে কিন্তু এটা কথা এই গোটেই বিষয়টোৰ ক্ষেত্ৰত মিয়াক নাযাবলৈ বা মিয়া বিৰোধী যিটো আগ্ৰাসন সেইটো মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপি RSSৰ এটা ষড়যন্ত্ৰ বুলি বহুতে ক'ব খুজিছে আৰু কাৰণ এইকাৰণে ক'ব খুজিছে তেওঁলোকৰ কথাত ওলাই পৰিছে গোটেই বিষয়টো চাওক মই আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত মই যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিলোঁ ইতিমধ্যে মোৰ তাত এটা ফোন আহিছে আপোনালোকৰ ষ্টুডিঅ'তে ব্ৰেকত মই কথা পাতিছোঁ আজিৰ তাৰিখতো সাংঘাতিক ষড়যন্ত্ৰত লিপ্ত হৈ আছে অসমৰ বিভিন্ন জেগাত যেতিয়া দেখা পালে জাতীয়তাবাদী দল সংগঠনে এই কথাটো বিষয়বস্তুটো গম পায় তেওঁলোকে ক'ৰবাত না ক'ৰবাত এই গোটেই আন্দোলনটো কোনোবাই হাইজেক কৰিবলৈ বিচাৰিছে বুলি যেতিয়া অনুভৱ কৰিলে ক'ৰবাত না ক'ৰবাত এটা ষড়যন্ত্ৰ ৰচি থকা আমি অনুমান পাইছোঁ যে অসমখন কোনোবাই এটা বিশৃংখলতা সৃষ্টি কৰিব অসমত এটা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰি কাৰণে ক'ৰবাত কাৰোবাক আক্ৰমণ কৰা এনেকুৱা ধৰণৰ পৰিকল্পনা ক'ৰবাত হৈ থকা যেন আমাৰ এতিয়া কাণত পৰিছে সেইকাৰণে এই বিষয়বোৰ লৈ আলোচনা চলি আছে ইতিমধ্যে কাৰণ এনে এক পৰ্যায়ত আমি অসমখন যাবলৈ দিবলৈ নোৱাৰোঁ কাৰণ আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে বুলি আগন্তুক বিধানসভা নিৰ্বাচন আছে বুলি আৰু এইটো আজি শাসনাধিষ্ঠ দলৰ এইটো এটা পেটাৰ্ণ চলিছে সমগ্ৰ ভাৰতত সেই 1985 চনৰ পাছতে সেই ৰথযাত্ৰাৰ পাছৰ পৰা আজিলৈকে যেতিয়াই তেওঁলোকে ৰাজনৈতিকভাৱে সংকটত পৰে তেতিয়া দেখা যায় তেওঁলোকে এই কমিউনেল কাৰ্ডখন খেলে কিন্তু নষ্ট কাৰ হয় কোনে অত্যাচাৰিত হয় এই সাধাৰণ ৰাইজসকলে সেইকাৰণে এই বিষয়টো লৈ আমি আলোচনা কৰিম আৰু ইতিমধ্যে মই সেই বিষয়টো আপোনালোকৰ ষ্টুডিঅ'ত সোমোৱাৰ পৰা আমাৰ সেই বিষয়টো লৈ আলোচনা হৈছে কাৰণ আমি খবৰ পাই আছোঁ কিছুমান চ'ৰ্চৰ থ্ৰুদি যে এনেধৰণৰ অসমৰ কিছুমান অঞ্চলত যে এনেধৰণৰ এক পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিবলৈ উঠি পৰি লাগি আছে কিছু লোকে ধন্যবাদ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ এবাৰ মই মেহদী হাছান খানৰ ওচৰলৈ আহিছোঁ মেহদী হাছান খান সাধাৰণ সম্পাদক AIUDFৰ মেহদী হাছান খান এই বিষয়টোক লৈ আপোনালোকৰ বিধায়কসকলেও সদনৰ মজিয়াত অসম বিধানসভাৰ মজিয়াত সৰব ভূমিকা পালন কৰিছে আপুনি কি ভাবে বহুতে কিন্তু এটা সন্দেহ কৰিছে বিশেষকৈ ময়ূৰ বৰগোহাঁইৰ এই ঘটনাটোৰ পিছত সামগ্ৰিকভাৱে বিজেপি RSSৰ এক কনস্পিৰেচি এক ষড়যন্ত্ৰ বা তেওঁলোকৰ এক এজেণ্ডা বুলি কিন্তু বহুতে ক'বলৈ লৈছে সঁচা মিছা এইটো নাজানো কিন্তু এইটো কথালৈ আলোচনা হৈছে আপুনি কি কয় হয় কথাটো নিশ্চিতভাৱে কথাটো তেনেকুৱা বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰ পৰাই ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকৃততে শংকিত হৈ পৰিছে
তেওঁলোকে 2026 চনৰ কাৰণে তেওঁলোকৰ এটা নেৰেটিভ অসমতে সাম্প্ৰদায়িকতাৰ নতুন বীজ ৰোপণ কৰিব বিচাৰি আছে যাৰ কাৰণে তেওঁলোকে এই ধৰণৰ এটা কথা তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত কৈছে সম্পূৰ্ণ অসাংবিধানিক কথাবিলাক তেওঁ মুখ্যমন্ত্ৰী কালি সদনত এক প্ৰভোগ কৰা ধৰণৰ ষ্টেটমেণ্ট তেওঁ দিছে যে ৰাজ্যখনৰ মানুহখিনি যেতিয়া বিধায়ক আমাৰ দলৰ বিধায়কগৰাকীৰ কথাৰ উত্তৰত তেওঁ কৈছে যে আমাৰ আপোনালোকৰ মানুহখিনি উজনিত যাব নোৱাৰে মই কৈছোঁ এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে মই ভাবোঁ এটা সম্পূৰ্ণ এটা অসাংবিধানিক মন্তব্য কৰিছে আৰু তেওঁ এটা নেৰেটিভ ছেট কৰিব বিচাৰি আছে যে আমাৰ যে অহা নিৰ্বাচনৰ কাৰণে তেওঁ নেৰেটিভ এটা ছেট কৰিব বিচাৰি আছে আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি তেওঁ 26ৰ বৈতৰণি পাৰ হ'ব বিচাৰি আছে কমল মেধি ইয়াৰ উত্তৰটো পোনপটীয়াকৈ দিব নেকি আপোনাক মই সেইকাৰণে মই আহিম বসন্ত গগৈৰ ওচৰলৈ প্ৰতিনিধিগৰাকীয়ে যিটো কথা কৈছে তেওঁ চাগে অলপ যোৱা একেবাৰে শেহতীয়া অসমত নিৰ্বাচনটো হৈ গ'ল লোকসভা নিৰ্বাচনৰ ৰিজাল্টটো চাগে তেখেতলোকে ভালকৈ পৰ্যালোচনা কৰিছে লোকসভা নিৰ্বাচনত এইটোতো মুখেৰে আমি কৈ দিব নোৱাৰোঁ যিকোনো সেয়াত চালে আপোনালোকে দেখিব যে লোকসভা নিৰ্বাচনটো যে হৈ গ'ল আজি 4 মাহ আগত লোকসভা নিৰ্বাচনৰ ৰিজাল্টটো যদি আপুনি বিধানসভা হিচাপে চায় তেনেহ'লে অসমৰ 93টা বিধানসভা সমষ্টিত বিজেপি নেতৃত্বাধীন NDA লিড লৈছে কমল মেধি বিষয়টো আমি বৰগোহাঁই প্ৰসংগত কমল মেধিৰ খ্ৰীষ্টান ময়ূৰ বৰগোহাঁই প্ৰসংগত কমল মেধিৰ খ্ৰীষ্টান কাৰণ ময়ূৰ বৰগোহাঁই মোৰ প্ৰশ্নটো এতিয়া ময়ূৰ বৰগোহাঁইৰ যিটো কাম চলি আছিলে তাত কিন্তু সেইসকল পূৰ্ববংগীয় মুছলমান লোকে তেওঁলোক ভাৰতীয় নাগৰিক কিন্তু কাৰণ যদিহে বিদেশী হয় তেতিয়াহ'লে এৰেষ্ট কিয় নকৰিলে মোৰ প্ৰশ্ন তেওঁলোক কিয় কাম কৰিবলৈ লৈ গৈছিলে ময়ূৰ বৰগোহাঁই নাই এইটো ময়ূৰ বৰগোহাঁই কাম কৰিবলৈ নিছিলে ময়ূৰ বৰগোহাঁই আক্ৰমণ কৰিছে বুলি যে FIR দিলে এই যে 15 লাখ টকাৰ এটা সাধু কথা উলিয়াইছে এইটো কি প্ৰমাণ হৈছে নেকি না ময়ূৰ বৰগোহাঁই কাম কৰিবলৈ কিয় লৈছিলে যদি আপোনালোক ইমানেই ঠিক আছে এজাহাৰ এখন দিছে দিব পাৰে সকলোৰে অধিকাৰ আছে আপোনাৰ বিৰুদ্ধে মই এতিয়া এখন এজাহাৰ দিব পাৰোঁ আপুনি মোৰ বিৰুদ্ধে দিব পাৰে কিন্তু প্ৰমাণ হৈছে নেকি কথাটো কি প্ৰমাণ হৈছে নে নাই হোৱা না 2 নম্বৰ কথাটো হ'ল ৰ'ব আপুনি কথা নকয় আদালতত হয় 2 নম্বৰ কথাটো হ'ল ময়ূৰ বৰগোহাঁইক লৈ অকমান বেছিকৈ চৰ্চা এইকাৰণে হৈছে যোৱা বিধানসভা নিৰ্বাচনত 2021ৰ বিধানসভা নিৰ্বাচনত মাত্ৰ কেইশমান 400 মান ভোটত ময়ূৰ বৰগোহাঁই হাৰিছিলে এইবাৰ লোকসভা নিৰ্বাচনত এটা ইণ্টাৰেষ্টিং ঘটনা ঘটিলে যেতিয়া ভোট কাউণ্টিং হৈ আছে একদম নেক টু নেক যেতিয়া গৈ আছে তেতিয়া দেৱব্ৰত শইকীয়াই লিখি দিলে যে 1 লাখৰ ব্যৱধানত যিহেতু গৌৰৱ গগৈ জিকি গ'ল গতিকে লাষ্টৰ বাকচকেইটা আৰু গণনা কৰিব নালাগে আমি সকলোৱে জানো তাত থকা সকলোৱে জানে কংগ্ৰেছ বিজেপিৰ মানুহে যে শেষৰ যদি বাকচকেইটা গণনা কৰিলেহেঁতেন তেতিয়াহ'লে দেৱব্ৰত শইকীয়াতকৈ বিজেপিৰ ভোট বেছি হ'লহেঁতেন আৰু তাৰ কৃতিত্ব ডেফিনেটলি ময়ূৰ বৰগোহাঁইৰ ওচৰলৈ গ'লহেঁতেন তাৰমানে ময়ূৰ বৰগোহাঁই যিহেতু তাৰ প্ৰক্ষেপিত পাৰ্টি আছিলে অহা নিৰ্বাচনত অনাগত নিৰ্বাচনত যে ময়ূৰ বৰগোহাঁই তাৰ পৰা নিৰ্বাচিত হ'ব এইটো নিশ্চিত এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে তেনেকুৱা এটা পৰিস্থিতিত ময়ূৰ বৰগোহাঁইক তাত টাৰ্গেট কৰা হৈছে ঠিক আছে এজাহাৰ দিছে যদি পিটিলে সেই পূৰ্ববংগীয় সেই মানুহখিনি দীৰ্ঘদিন ধৰি আমি গণ আন্দোলনৰ নেতৃত্ব দিছোঁ কেতিয়াবা কেনেকুৱা হয় যে আমি আন্দোলনকাৰী নেতৃত্বই গমেই নাপাওঁ আন্দোলনকাৰীৰ লগত কোনো সম্পৰ্ক নথকা দুৰ্বৃত্তই আহি পুলিচক এটা শিলগুটি মাৰিলে তাৰপিছত যিয়ে এই কাম কৰিছে এইটো কেতিয়াও আইন বিৰুদ্ধ কাম আমি সদায় কৈছোঁ শ্ৰমিকসকলৰ ওপৰত যিটো আক্ৰমণ হৈছে এইটো কেতিয়াও হ'ব নালাগে এইটো আইন বিৰুদ্ধ আৰু তেওঁলোকে যিয়ে কৰিছে তেওঁলোকে আইনী শাস্তিৰ মুখামুখি হ'ব লাগে তাত কোনো দ্বিধাগ্ৰস্ততা আমাৰ নাই কিন্তু তেওঁলোক দুৰ্বৃত্ত এনেকৈ নক'ব যে তাক মানে ডিফাইন হৈ যোৱা নাই যে এইটো এইজন দুৰ্বৃত্ত অমুক ঠিক আছে যদি তেওঁলোক চিনাক্ত হয় তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হয় তাত যদি কোনোবা বিজেপিৰ মানুহ হয় তেতিয়া বিজেপিয়ে তাৰ কাৰণে কোনো হেৰি নকৰে নহয় কাৰণ আইন হাতত তুলি লোৱা বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে গৃহমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আইন হাতত তুলি লোৱা কোনো ধৰণৰ আন্দোলনৰ এইটো নহ'ব যাৰ কাৰণে আজি 30টা সংগঠন যিটো আন্দোলন কৰিছিলে তেওঁলোকৰ লৈও প্ৰশাসনে এনেকুৱা নহয় যে প্ৰশাসনে কঠোৰ হোৱা নাই পুলিচে চবতে এতিয়া মাৰ্চ কৰি আছে পদযাত্ৰা কৰিছে তাৰমানে গৃহ বিভাগটো সক্ৰিয়ভাৱে গোটেই কথাবিলাকত আছে আজি ঢিঙৰ ঘটনাটো আমাৰ আমচুৰ প্ৰতিনিধিয়ে কৈছে এতিয়া আমচুৰ কিছুমান কথাৰ উত্তৰ দিবলৈ দিগদাৰ এইকাৰণে যে আমচুটো গঠনেই হৈছিলে অসমৰ খিলঞ্জীয়া মানুহৰ বিপক্ষে অসম আন্দোলনৰ বিৰোধিতা কৰি হিতেশ্বৰ শইকীয়াৰ পৃষ্ঠপোষকতাত কংগ্ৰেছ নেতা হিতেশ্বৰ শইকীয়াৰ পৃষ্ঠপোষকতাত আমচু গঠন হৈছিলে খিলঞ্জীয়া মানুহৰ বিপৰীতে খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ যি আন্দোলন আছিলে 100 বছৰীয়া অসম আন্দোলন তাৰ বিৰোধিতা কৰি আমচু গঠন হৈছিলে গতিকে তেওঁলোকৰ কথাবিলাকৰ এংগুলটোৱে বেলেগ এতিয়া মূল কথাটো হৈছে যে খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠা কৰা অসমৰ ভূমি
অসমৰ সম্পদৰ ওপৰত খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠা কৰা এইটোৱেতো মূল কথা ঠিক আছে মই বসন্ত গগৈ আপোনালোকে কৈ আছে যে কাম দিব নালাগে মিয়াক খেদিব লাগে তেতিয়াহ'লে এই ময়ূৰ বৰগোহাঁইৰ অধীনত কাম কৰা মানুহখিনি ক'ৰ আছিলে তেওঁলোকক ময়ূৰ বৰগোহাঁইয়ে কিয় কাম কৰিবলৈ লৈ গৈছিলে তাৰমানে কাৰ ওপৰত নিৰ্ভৰশীল আপুনি চিন্তা কৰক নহয় সেই কথাটো এটা কথা বসন্ত গগৈ মোৰ প্ৰশ্নটো এইটোৱেই কিন্তু এটা বিৰতিৰ পিছত এই উত্তৰটো মই আপোনাৰ পৰা বিচাৰিম নিশ্চয় বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষত আজি আমি আলোচনা কৰি আছোঁ বিশেষকৈ উজনি অসমত যিটো আৰম্ভ হৈছে মিয়া খেদোৱা অভিযান সেই সম্পৰ্কত মই পুনৰ আহিছোঁ বসন্ত গগৈৰ ওচৰলৈ বসন্ত গগৈ প্ৰশ্নটো মই আগবঢ়াইছিলোঁ বিশেষকৈ বিজেপি আৰু RSSৰ প্ৰতি আঙুলি উঠিছে যে এই যিটো বহিৰাগত বিৰোধী আন্দোলনটোক মিয়া খেদোৱা আন্দোলনলৈ ৰূপান্তৰিত হ'ল শেহতীয়াকৈ বিজেপিৰ নেতাৰ অধীনত কাম কৰা বিশেষকৈ শ্ৰমিকক মাৰধৰ কৰাৰ অভিযোগো আহিছে এই বিষয়টো সম্পৰ্কত আপোনালোকৰ মন্তব্য কি নাই এটা কথা স্পষ্ট মই প্ৰথমে কৈছোঁ যে এটা উজনি অসমৰ যিটো সংগ্ৰাম আৰম্ভ হৈছে সেই তাৰ প্ৰেক্ষাপটটো বেলেগ আছিল পৰিস্থিতি বেলেগ আছিল ময়ূৰ বৰগোহাঁই প্ৰসংগত কিন্তু পিছলৈ গৈ আপুনি যে কৈছে RSS বিজেপি তাৰ কোনো প্ৰভাৱ সেই আন্দোলনত পৰা নাই এতিয়াও পৰা নাই ভৱিষ্যতলৈও নপৰে কাৰণ শিৱসাগৰ থলগিৰি খিলঞ্জীয়া ৰাইজে যিটো আন্দোলন কৰিছে তাৰ কাৰো চটলিপি মানি আন্দোলন নকৰে সেই ক্ষেত্ৰত আজি দেৱব্ৰত শইকীয়াক সাংঘাতিক ধৰণে সমালোচনা কৰা হৈছে যেতিয়া অসম বিধানসভাত কালি 30টা সংগঠনক লৈ যেতিয়া তেওঁ প্ৰশ্নবোধক চিন আনিছে তাক লৈ আমাৰ সন্দেহ হৈছে তাকো আমি প্ৰশ্নবোধক কৈছে দেৱব্ৰত শইকীয়া বা কংগ্ৰেছ দলটো খিলঞ্জীয়াৰ পক্ষত আছে নে অখিলঞ্জীয়াৰ পক্ষত আছে সেই উত্তৰটো আমাক লাগে আজি শিৱসাগৰতো সেই কথাটো তেখেতক সোধা হৈছে গতিকে কোনো ৰাজনৈতিক চৰ্তাচাত পৰি এখন আন্দোলন হোৱা নাই আৰু দ্বিতীয় কথা ময়ূৰ বৰগোহাঁইৰ কথাটো মই ব্যক্তিগতভাৱে তেখেতক এজন ভাল মোৰ বন্ধু গতিকে তেখেত এজন ব্যৱসায়ী হয় টাইহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক হয় গতিকে তেখেতে ক'ত ব্যৱসায়ৰ কাক নিছে সেইটোতো মোৰ লুকআউট নহয় বা মই নাজানো কিন্তু নিউজত দেখিছোঁ যে ময়ূৰ বৰগোহাঁই তাত কাম কৰিবলৈ গৈছে কাৰোবাক লেবাৰক মাৰপিট কৰিছে কিন্তু তাৰ অথেণ্টিচিটি কি আছে আমি নাজানো সেইটো এটা ৰাজনীতিও হ'ব পাৰে সেইটো এটা বেলেগে কিবা কুট কৌশল কৰিব পাৰে গতিকে যেতিয়ালৈকে তাৰ এটা সঠিক উত্তৰটো নাহে গতিকে মই পাব্লিকেলি কমেণ্ট কৰাটো মোৰ কাৰণে সমীচীন নহ'ব গতিকে সেই কমেণ্টৰ পৰা মই বিৰত আছোঁ কিন্তু দ্বিতীয় এটা কথা মই আপোনাক স্পষ্টভাৱে জনাওঁ যে য'ত উজনি অসমৰ কিছুমান কৰ্ম সংস্কৃতিৰ অভাৱৰ কাৰণে এখিনি মানুহে তাত থিতাপলৈতো সঁচা কথা এটা কথা আপুনি চাব যে এজন ভাল প্লাম্বাৰ আপুনি আপাৰ আছামত বিচাৰি নাপায় নিজৰ মানুহৰ মাজত আপুনি এজন ভাল পকা মিস্ত্ৰী বিচাৰি নাপায় এজন কাৰ্পেণ্টাৰ আপুনি বিচাৰি নাপায় আনে নালাগে উজনি অসমৰ মানুহবোৰ সাংঘাতিক ধৰণে এনেকুৱা এলেহুৱাই গ'ল যে সোণগুটিকেইটা চপাবৰ কাৰণেও এখিনি মানুহ নি পেলাই ঘৰত দমাই লৈ গতিকে তেখেতে কষ্ট কৰিবলৈ টান হ'ল গতিকে সেইকাৰণে আমি কৈছোঁ যে পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগানে সেইটোৱে কৈছোঁ সেইটো ৰিয়েলিটিৰ কথা কৈছোঁ গতিকে কৰ্ম সংস্কৃতিৰো ক'ৰবাত অভাৱৰ কাৰণে যিটো লোৱাৰ আছামত যিটো পৰিৱেশ হ'ল যে কৰ্ম সংস্কৃতিৰ মানুহৰ অভাৱ হ'ল মানুহে যেতিয়া নিজক লৈ যেতিয়া ব্যস্ত হ'বলৈ বেছিকৈ ধৰিলে সমাজখনৰ কথা যেতিয়া নাভাবিলে নিজৰ ব্যক্তিগত মুনাফা লাভৰ কাৰণে যেতিয়া কথাবিলাক ভাবিলে যেতিয়া বিদেশীক যেতিয়া স্বদেশীৰ মৰ্যাদা দি ৰঙাটো দিছা পাৰি পেলানি ভাষা সংস্কৃতি যেতিয়া পৰিৱৰ্তন হ'ল তেতিয়াও যেতিয়া মানুহবিলাকে সাৰ নাপালে পিছত যেতিয়া এতিয়া জুইপিৰি হাত পোৱাৰ পিছত যেতিয়া খিলঞ্জীয়াৰ যেতিয়া অস্তিত্বৰ সংকট আহিলে তেতিয়া সমগ্ৰ অসমতে মানুহবিলাক জাগিছে সেই পৰিৱেশ যেতিয়া উজনি অসমত যেতিয়া নাহে তাক লৈ ৰাইজ সচেতন হৈছে আৰু ৰাইজ শংকিত হৈছে সেইকাৰণে ৰাইজ ওলাই আহিছে গতিকে ইয়াত কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ ইয়াত নাই কোনো ধৰণৰ বিজেপিৰ প্ৰভাৱ বা RSSৰ প্ৰভাৱ খিলঞ্জীয়াৰ সৰ্বজন গৃহীত সংজ্ঞা এতিয়ালৈকে কিন্তু ওলোৱা নাই বা দিব পৰা নাই তেনেহ'লে আপোনালোকে কেনেদৰে খিলঞ্জীয়া অখিলঞ্জীয়া বিভক্ত কৰিব চাওক খিলঞ্জীয়াৰ অখিলঞ্জীয়াৰ সংজ্ঞা সৰ্বজন বিদিতভাৱে সাংবিধানিকভাৱে কোনে কি ধৰণে দিব নিদিয়ে সেইটো পিছৰ কথা কিন্তু আমি খিলঞ্জীয়া বুলি ক'লে এটাই ভাবোঁ অসমত বসবাস কৰা ভূমিপুত্ৰসকলেই খিলঞ্জীয়া যিসকলে অসমত নিজৰ মাটি পানী সেৱন কৰি যুগ যুগ ধৰি বসবাস কৰিছে আমি তেখেতলোকক খিলঞ্জীয়া বুলিছোঁ এতিয়া সাংবিধানিকভাৱে কোনে খিলঞ্জীয়াৰ সংজ্ঞা কেনেকৈ দিয়ে বুদ্ধিজীৱীয়ে কেনেকৈ খিলঞ্জীয়াৰ সংজ্ঞা দিয়ে UN কেনেকৈ খিলঞ্জীয়া সংজ্ঞা দিয়ে সেইটোলৈ আমি নাযাওঁ কিন্তু কথা হ'ল যে থলগিৰি ৰাইজেই হৈছে খিলঞ্জীয়া এতিয়া থলগিৰি ৰাইজৰ যাতে অধিকাৰ কোনো কাৰণত খৰ্ব নহয় তাৰ কাৰণে সংগ্ৰাম হৈছে আৰু সংগ্ৰাম অৱদায়িতভাৱে চলিব বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধেও চলিব বাংলাদেশী মিয়াৰ বিৰুদ্ধেও চলিব বাংলাদেশী হিন্দু বিৰুদ্ধেও চলিব সেই কথাটো আমি আপোনালোকৰ লগত ক্লিয়াৰ কৰি দিছোঁ মই এটা সুধিব কৈছোঁ যিখিনি মিয়াৰ কথা কৈছে মিয়াখিনি ভাৰতীয় হয়নে নহয় যাৰ বিৰুদ্ধে আপোনালোকে সংগ্ৰাম কৰিব কৈছে ভাৰতীয় নাগৰিক হয় নাই নাই ভাৰতীয় আমিতো কোনো ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে আমি আন্দোলন কৰা নাই আমি কৈছোঁ এইখিনি বিদেশী নেকি নাই নাই বিদেশী কিন্তু আছে অসমততো বিদেশী আছে বিদেশী যদি অসমত নাহে তেতিয়াহ'লে অসম আন্দোলনটো কি হৈছিলে নাই নাই এতিয়া যিখিনি মিয়া কৈ থকা আছে তেওঁলোক ভাৰতীয় নাগৰিক হয় নে বিদেশী নাই আমিতো তাত ক্লাছিফাই কৰি দিয়া নাই এইটোতো আপোনালোকে এটা সৃষ্টি হৈছে বস্তুটো যে তাত মিয়া খেদা আন্দোলন এটা উজনি অসমত আৰম্ভ হ'ল তাত মিয়া খেদা আন্দোলন উজনি অসমত আৰম্ভ হোৱা নাছিলে নহয় মই কৈছিলোঁ যে আন্দোলনৰ প্ৰেক্ষাপটটো বেলেগ আছিলে আন্দোলনৰ গুহাৰ্থটো বেলেগ আছিলে
কিন্তু এই ধিংকাণ্ডৰ প্ৰেক্ষাপটত তাৰ পৰিৱেশটো এটা বেলেগ এটা হ'ল আৰু বেলেগ এটা ফালে টানি নিয়া হ'ল তাত কোনোবাই প্ৰয়াস কৰিছে কিন্তু প্ৰয়াসৰ পৰা তেখেতলোকে সফল হ'ব পৰা নাই আঁতৰি আছে কাৰণ উজনি অসমৰ ৰাইজে দেখিছে যে সাম্প্ৰদায়িক কথা বতৰা উজনি অসমত নচলে জনগোষ্ঠীয় চিন্তা চেতনাৰ মাজত উজনি অসমৰ ৰাইজ নচলে ধৰ্মীয় উন্মাদনাৰ মাজত উজনি অসমৰ ৰাইজ নচলে আৰু শিৱসাগৰ এনেকুৱা এখন জেগা য'ত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাবাহক যিটো জেগাত য'ত আজি 374 বছৰ আগতে য'ত দেৱীদৌল প্ৰতিষ্ঠা হ'ল সেই প্ৰতিষ্ঠা কালত য'ত তাত বলিৰ ছাগলী দেৱীলৈ উৎসৰ্গিত বলিৰ পথা ছাগলী য'ত দোলাৰ পৰিয়ালত দিয়া হয় তাততো সেইটো নিয়ম গতিকে তাৰ এনেকুৱা হয় তাৰ মুছলমান সম্প্ৰদায়ৰ মানুহে গৈ পেলানি তাত শিৱদৌলত পূজা কৰে বিষ্ণুদৌলত পূজা কৰে চাকি দিয়ে শৰাই দিয়ে শিৱসাগৰ পৰিৱেশ উজনি অসমৰ পৰিৱেশ বিলাক তাত যিসকল থলগিৰি খিলঞ্জীয়া মুছলমান আছে তেখেতলোকে উপাসনা পদ্ধতি পৰিৱৰ্তন কৰিছে তেখেতলোকে সংস্কৃতিৰ পৰিৱৰ্তন নাই কৰা মই আজি পুনৰবাৰ ষ্টুডিঅ'ত এই কথা কৈছোঁ মই কেইবাদিনো এই কথা কৈছোঁ যে উজনি অসমৰ থলগিৰি যিসকল খিলঞ্জীয়া মুছলমান আছে তেখেতলোকে উপাসনা পদ্ধতি পৰিৱৰ্তন কৰিছে সংস্কৃতিৰ পৰিৱৰ্তন নাই কৰা সংস্কৃতি যদি পৰিৱৰ্তন কৰিলেহেঁতেন আজি যদি বকতা পাটচক অঞ্চললৈ আপুনি যায় তাত দেখিব তাত কেইবাঘৰ মানুহে শলিতা জ্বলোৱা সকাম পাতে মুছলমান মানুহৰ ঘৰ আপুনি যদি আমাৰ ধাৰালি আশে পাশে যদি মানুহবিলাকৰ ঘৰলৈ যায় দেখিব যে তাত তেখেতলোকে বিয়াত তামোল পাণ পেলায় তেখেতলোকে ৰিহা পিন্ধে তেখেতলোকে বিহুত গামোচা এখন লৈ পেলাই ৰাজপথলৈ ওলাই আহে ঢোলৰ চেওত তাত নাচে আনকি এনেকুৱা হয় উজনি অসমৰ মুছলমান ছোৱালীয়ে বিহু নাচি প্ৰথম পুৰস্কাৰ পায় এই ধৰণৰ পৰিৱেশ উজনি অসমত আছে গতিকে উজনি অসমৰ মাজত এই ধৰ্মীয় উন্মাদনা কিন্তু ৰাইজ শংকিত ৰাইজ সচেতন হ'ব হৈছে এইকাৰণে হৈছে যে আগ্ৰাসী মনোভাৱেৰে যিবিলাক মানুহ অসমলৈ আহিছে আগ্ৰাসী মনোভাৱেৰে উজনি অসমৰ সম্পদৰ ওপৰত যাৰ লোলুপ দৃষ্টি পৰিছে ভূমিৰ ওপৰত যাৰ লোলুপ দৃষ্টি পৰিছে সেইখিনি আগেয়ে আগ্ৰাসী মনোভাৱ হোৱা মানুহখিনি কেৱল যে আমি কৈছোঁ যে মিয়া সম্প্ৰদায় বুলি যিটো আজি তাৰিখত কৈ থকা হৈছে সেই মানুহখিনিতো আমি ইণ্ডিকেট কৰা নাই আমি কৈছোঁ অখিলঞ্জীয়া মানুহ যিসকলে বহিৰাজ্যৰ পৰা আহি পেলাই আমাৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱা কৰিছে আমাৰ অধিকাৰ আমাৰ পৰা কাঢ়ি লৈছে জীয়ৰী বৰী সতীৰ্থ শৰণদে শিৱসাগৰৰ মাজমজিয়াত এই ধৰণৰ পৰিৱেশ হৈছে আমি তাক লৈ সচেতন হৈছোঁ কিন্তু মানুহৰ মাজত এনেকুৱা ভুল বাৰ্তা যাব নালাগে যে উজনি অসমত সাংঘাতিক ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে উজনি অসমত একো পৰিৱেশ সৃষ্টি হোৱা নাই কিন্তু যিসকলে আমাৰ ভূমিৰ ওপৰত চকু দিছে যিসকলে আমাৰ সম্পদৰ ওপৰত চকু দিছে যিসকলে আমাৰ অধিকাৰৰ ওপৰত চকু দিছে যিসকলে আমাক ৰাজনৈতিকভাৱে আমাক সংকুচিত কৰিব বিচাৰিছে তাক লৈ উজনি অসমৰ ৰাইজে শংকিত হৈছে আৰু উজনি অসমৰ ৰাইজে এই কামবিলাক নহ'বৰ কাৰণে নামনি অসমৰ দৰে পৰিৱেশ বিৰাজ নকৰা এটা পৰিৱেশ উজনি অসমৰ ৰচনা কৰিবৰ কাৰণে ৰাইজ ৰাজপথলৈ ওলাইছে সংগ্ৰামখন চলি থাকিব সংগ্ৰামৰ প্ৰেক্ষাপট দীঘলীয়া হ'ব কিন্তু ৰিজাল্টটো আমি কেতিয়া পাওঁ নাজানো কিন্তু উজনি অসমৰ ৰাইজ সৌ সিদিনাৰ পৰা খুব সুন্দৰভাৱে সচেতন হৈছে সজাগ হৈছে মই পুনৰ ইমতিয়াজ হুছেইনৰ ওচৰত আছোঁ ইমতিয়াজ হুছেইন বিশেষকৈ দেখা গৈছে যদিও মই যিটো প্ৰশ্ন তেখেতক কৰিছিলোঁ বসন্ত গগৈক যে এই যদি ভাৰতীয় নাগৰিক তেলে ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে একাংশই এনেদৰে প্ৰভোকেটিং ষ্টেটমেণ্ট কেনেকৈ দিব পাৰে চাওক কোনোবা যদি বিদেশী হয় তেতিয়াহ'লে আইনগতভাৱে তেওঁক বিদেশী হিচাপে প্ৰমাণিত কৰিব লাগিব অসমত বহু কেইখন ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আছে বহুতৰ ওপৰত তেনে প্ৰচিডিংছ চলিছে আৰু বহুতে সেই ট্ৰাইব্যুনেলত সন্দেহযুক্ত বুলি কোৱাৰ পাছতো নিজক ভাৰতীয় হিচাপে কিন্তু প্ৰমাণিত কৰি ওলাই আহিছে আৰু কিছু লোক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে বা ট্ৰাইব্যুনেলে বিদেশী হিচাপে তেওঁলোকক ডিক্লেয়াৰ কৰিছে কিন্তু পিছৰ মুহূৰ্তত আহি কাৰণে হাইকোৰ্টত তেওঁলোকে আকৌ ভাল ফলাফল পাইছে আৰু যোনসকল লোকক এতিয়া বিদেশী হিচাপে অসম তথা অসমত তেওঁলোকক এতিয়ালৈকে কিন্তু বৰ্তমান চৰকাৰে বিতৰণ কৰিবলৈ পৰা নাই তেওঁলোক এতিয়া অসমতে আছে তো এতিয়া এইসকল ব্যক্তিক আজি আপুনি আঙুলিয়াই কাৰণে ৰিচেণ্টলি ৰহিম আলীৰ এটা জাজমেণ্ট দিছিল সুপ্ৰিম কোৰ্টে ৰহিম আলীৰ জাজমেণ্টটো স্পষ্টকৈ কৈ দিছে আপুনি XYZ গৈ কাৰণে আঙুলিয়াই আপুনি বিদেশী প্ৰমাণিত কৰক আপুনি বিদেশী প্ৰমাণিত কৰি কৰক বুলি কৈ থাকিবলৈ নোৱাৰে এনেধৰণৰ বিভিন্ন কথা বতৰা আছে য'ত আজি মিয়া শব্দটো যি আমি ব্যৱহাৰ কৰি আছোঁ এই মিয়া শব্দটো মিয়া নামৰ কিবা জাতি আছে নেকি মই জানাতো অসমত মিয়া নামৰ একো জাতি নাই এইটো এটা মানুহে সৃষ্টি কৰা এটা শব্দ 2-4জন লোকে সন্মান আচলতে মিয়া শব্দটোৰ অৰ্থ হৈছে এজন ভদ্ৰলোক ইউপি বিহাৰৰ ফালে বা হিন্দী ভাষিক যোনবোৰ ৰাজ্য আছে তাততো মিয়া একে সন্মানেৰে কোৱা হয় ইয়াত তুচ্ছ তাচ্ছিল্য কৰিবলৈ কেতিয়াবা মিয়া শব্দটো ব্যৱহাৰ কৰা হৈছিল আৰু মই জানাত 2-4জন লোকে আৱেগিক হয় দিয়ে আমি মিয়াই হয় বুলি কৈছিল কিন্তু সেই বুলি মিয়া বুলি কাকোকে কোনো জাতি হিচাপে আমি ইয়াত স্বীকৃতি দিব নোৱাৰোঁ সেয়েহে মই ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই ক্ষেত্ৰত তেওঁ চকু ৰখা উচিত তেওঁ যেতিয়া কৈ দিয়ে মই এইসকল লোকৰ সুৰক্ষাৰ বাবে মই দায়বদ্ধ নহয় তেতিয়াহ'লে কিন্তু তেওঁ গৃহমন্ত্ৰী হিচাপে তেওঁ ব্যৰ্থ হৈছে
হৈছে তেওঁ গৃহ বিভাগটো আনক দি দিব লাগে তেওঁ যদি নিজৰ ৰাজ্যৰে তেওঁ নাগৰিকসকলক এই দেশৰ নাগৰিকসকলক তেওঁ যদি নিৰাপত্তা দিব নোৱাৰো বুলি কয় তেতিয়ালে তেওঁ কিন্তু এই দায়িত্বত থাকাটো অনুচিত লগতে তেওঁ এটা কথা যে কৈছিল এই উজনি অসমলৈ নাযাও এজন সংবিধানৰ শপত খাই কাৰণে এজন মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁ এই শব্দটো কেনেকৈ ক'ব পাৰে এই তেওঁৰ এই ষ্টেটমেণ্টটো আৰ্টিকল 19 ৰ ভায়োলেশ্যন হয় আৰ্টিকল 19 স্পষ্টকৈ লিখা আছে যে আমি যিকোনো ভাৰতৰ যিকোনো জাগাত ৰিজাইড কৰিব পাৰো সেটেল হ'ব পাৰো আমি ট্ৰেভেল কৰিব পাৰো মই কোৱা নাই যে কোনোবা ৰিজাইড কৰিবলৈ সেটেল হ'ব ইয়েছ আপুনি আইনগতভাৱে সেই সম্পদবোৰ আপুনি সুৰক্ষিত কৰিব পাৰে আপুনি যদি আইনগতভাৱে সেইখিনি সম্পদবোৰ সুৰক্ষিত কৰিব বিচাৰিছে তেতিয়ালে 6 জনগোষ্ঠীৰ যি এসটি মৰ্যাদা বিচাৰিছে সেই এসটি মৰ্যাদা আপুনি কিয় দিয়াৰ পৰা আপুনি আঁতৰি আছে আজি এসটি মৰ্যাদা দিয়াৰ লগে লগে সেই জাগাবোৰ শিডিউল ল্যান্ড হিচাপে ৰিজাৰ্ভ ল্যান্ড হৈ যাব তে তাত কোনে মাটি কিনা বেচা কৰিবলৈ নোৱাৰিব সেই ক্ষেত্ৰত আপুনি কিয় পিছুৱাই আছে আপুনি কিয় কাৰণে আজিৰ তাৰিখত অসম চুক্তিৰ 6 নম্বৰ দফাটো আপুনি ৰূপায়ণ কৰাৰ পৰা আপুনি ব্যৰ্থ হৈ আছে এনে ধৰণৰ বিভিন্ন ঘটনা আছে আপুনি আইনগতভাৱে কামখিনি কৰক কিন্তু অকল যদি আপুনি লিপ সাৰ্ভিস দি থাকে এটা উত্তেজনা সৃষ্টি কৰি 2-4 দিনৰ আগত আপুনি কৈছিল 6 মাইলৰ পৰা মই সব বজাৰ খালি কৰি দিম বাহিৰৰ পৰা মানুহ আনিম ক'ত এবোৰ সময়ে সময়ে তেওঁ এটা ইস্যু ক্ৰিয়েট কৰিবলৈ এবোৰ লিপ সাৰ্ভিস দি থাকে উত্তেজিত কৰি থাকে মানুহবোৰক আৰু যোনবোৰ কথা কৈছে এবোৰ কথা আইনসংগত নহয় সংবিধানৰ যি শপত খাই তেওঁ মুখ্যমন্ত্ৰী হৈছে তাৰ পৰিপন্থী হয় আৰু মই ভাবো আইনগতভাৱে তেওঁ খলটেকত পৰিব আৰু আজি মই নিজে বহুত দেখা পাইছো এনে ধৰণৰ আইনজীৱীসকলে গোটে ভাৰতৰ তেওঁলোকে টুইট কৰিছে যে এই কথাখিনি কোৱাটো অনুচিত হৈছে এইবিলাক কথা কোৱাৰ লগে লগে আইনগতভাৱে কিন্তু তেওঁ খলটেকত পৰি আছে সো এই কথাখিনি আমি অলপ চিন্তা চৰ্চা কৰা উচিত যে আজি আপুনি মাজত নক'ব চিন্তা চৰ্চা কৰি থকা উচিত কাৰণ এজন সাংবাদিককো তেওঁ এৰি নিদিয়ে সাংবাদিক এটাৰ ধৰ্মলৈকে আপোনালোকে আমাক থাকিবলৈ দিবনে নিদিয়ে এই কথালৈ কাৰণে তেওঁ তুচ্ছ তাচ্ছিল্য কৰে কালি এজন ডক্টৰৰ ধৰ্মলৈকে তেওঁ তুচ্ছ তাচ্ছিল্য কৰিব কাইলৈ এজন বেলেগ মানুহ এজন চৰকাৰী বিষয়াৰ ধৰ্মলৈ তুচ্ছ তাচ্ছিল্য কৰিব এনে ধৰণৰ যোনটো এটা সংস্কৃতি সৃষ্টি কৰি থকা হৈছে এইটো কিন্তু অসমত আপুনি চাব আজি যি এটা উত্তেজনা সৃষ্টি কৰি থকা হৈছে এইটো অসমৰ মুখ্যমন্ত্ৰী কথা বতৰৰ দ্বাৰা এটা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হৈ আছে নোহোৱা নহয় আৰু এই আজি যদি কৰবাত এই এনেকা সাম্প্ৰদায়িক হিংসা কৰবাত ফিৰিঙতি হেৰি হয় তেতিয়া হয় তাৰ বাবে কিন্তু অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ চৰকাৰ কিন্তু পোনপটীয়াভাৱে জগৰীয়া হ'ব নিশ্চয় কমলবাদী আপোনাৰ বক্তব্য মানে বিৰতিৰ পিছতে বিৰতিটো ল'বই লাগিব আপোনাৰ নিশ্চয় কিন্তু মোৰ প্ৰথম প্ৰশ্নটো হ'ব ইমতিয়াজ হুছেইনে যিটো ক'লে যে সংবিধানৰ নামত শপত খাই এটা সাংবিধানিক পদবীত থকা এজন মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰভোকেটিং ষ্টেটমেণ্ট কেনেদৰে দিব পাৰে এইটো তেওঁ উত্থাপন কৰিছে অভিযোগ ইয়াৰ উত্তৰটো পোনপটীয়াকৈ আপোনাৰ পৰা বিচাৰিম এই বিৰতিটোৰ পিছতে বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষত আমি আজি আলোচনা কৰি আছোঁ বিশেষকৈ মিয়াক লৈ যি বিতৰ্ক হৈছে সেই সম্পৰ্কত মই কমল কুমাৰ মেধিৰ ওচৰলৈ আহিছোঁ কমল মেধি বিশেষকৈ ইমতিয়াজ হুছেইনৰ সম্পৰ্কত যিটো বক্তব্য ৰাখিলে তাৰ আপুনি কিছু ক্ষেত্ৰত প্ৰতিবাদ কৰি গৈ আপোনাৰ কোনকেইটা পইণ্টত আপুনি সমৰ্থন কৰা নাই আমচুৰ প্ৰতিনিধিগৰাকীয়ে মুখ্যমন্ত্ৰী গৃহ বিভাগ এইবিলাক শব্দ কৈ আছিলে মই তেতিয়া মাজতে ক'ব বিচাৰিছিলোঁ এইকাৰণে যে এটা কথা মই আমচুৰ প্ৰতিনিধিগৰাকীক সুধিছোঁ যে বিজেপি চৰকাৰ হোৱাৰ পিছত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ উদাহৰণ দিয়কচোন এটা মাত্ৰ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ উদাহৰণ দিয়কচোন কংগ্ৰেছৰ দিনত কিমান হৈছে বিটিচিত আমি নিজে গৈছিলোঁ কিমান সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে ইয়াত এটা মাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে হওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতে হওক এটা মাত্ৰ অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ উদাহৰণ দিয়ক অসমৰ ইতিহাসত সাম্প্ৰদায়িক সংঘৰ্ষ নোহোৱাকৈ এই 8টা বছৰ চৰকাৰ চলিছে আৰু অনাগত দিনতো চলিব আৰু আপুনি কোৱাৰ দৰে অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে আজি নতুন কিছুমান আইন অনা হৈছে ট্ৰাইবেল বেল ব্লকৰ কথা কৈছে আগৰ ট্ৰাইবেল বেল আৰু ব্লকবিলাকতো থাকিবই এতিয়া নতুন মাইক্ৰ লেভেলত ব্লক সৃষ্টি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে গতিকে নতুন নতুন আইন কিছুমান আনিব খুজিছে যে আমাৰ সত্ৰ নামঘৰ গোটেই সংৰক্ষিত কৰিবৰ কাৰণে আমাৰ পুৰণি ঐতিহ্যপূৰ্ণ যিবিলাক ঠাই চৰাইদেউৰ 5 কিলোমিটাৰ ৰেডিয়াছত তাত যাতে কোনো প্ৰব্ৰজিত হ'ব নোৱাৰে নতুন মানুহে যাতে মাটি কিনা বেচা কৰিব নোৱাৰে এই ধৰণে আমাৰ থলগিৰি মানুহৰ মাটি ভেটি সুৰক্ষিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আইন কানুন নতুনকৈ আনিব লৈছে কিন্তু আপোনালোকে বেয়া পায় ক'ত এতিয়া কালি যেতিয়া ক'লে যে বহু বিবাহ বন্ধ কৰিম আপোনালোকে বেয়া পায় বাল্য বিবাহ বন্ধ কৰিম আপোনালোকে বেয়া পায় এই কথাবিলাকত আপোনালোকৰ ৰাজনৈতিক প্ৰতিনিধিবিলাকেও বেয়া পায় এতিয়া মূল কথাটো হ'ল যে বিজেপি চৰকাৰৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই আৰু হ'বলৈ নিদিয়ে আৰু সেইকাৰণে কালি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে আপোনালোকে যদি মিয়া মুছলমান মানুহখিনিয়ে জোৰ জবৰদস্তি উজনিলৈ যাব বিচাৰে গৈ যদি এটা নতুন পৰিৱেশ সৃষ্টি কৰিব বিচাৰে তেনেহ'লে সেইটো কোনো পধ্যে গৃহমন্ত্ৰী হিচাপে তেওঁ হ'বলৈ নিদিয়ে এই কথাটোকে কালি বাৰে বাৰে কৈ আছিলে নিশ্চয় ধন্যবাদ মই মেহদি হাছান খানৰ ওচৰলৈ আহিছোঁ মেহদি হাছান খান বিশেষকৈ
এই যেটো কিছু সময়ৰ আগতে আলোচনা হৈছিলে যে নামনি অসমত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু বা পূৰ্ববংগীয় মুছলমান যিয়ে নকক তেওঁলোকৰ বিশেষকৈ তেওঁলোকৰ বিস্তাৰে এক শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে নেকি যেটো কৈ অহা হৈছে বাৰে বাৰে নহয় এই কথাটো একেবাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা এই কথাবিলাক মুখ্যমন্ত্ৰী বা বিজেপি দলে অতি অতিৰঞ্জিতভাৱে প্ৰচাৰ কৰি আছে অবিভক্ত ভাৰতবৰ্ষৰ এটা প্ৰদেশৰ পৰা স্বাধীনতাৰ আগত এটা প্ৰদেশৰ পৰা আন এটা প্ৰদেশলৈ মানুহ প্ৰব্ৰজন কৰিছিল আৰু ব্ৰিটিছৰ দিনত প্ৰব্ৰজনটো হৈছিল তাৰপিছৰ পৰা তেওঁলোকে এতিয়ালৈকে আৰু নামনি অসমত তেতিয়াৰ পৰা জনসংখ্যা গ্ৰোথৰ কালি বিধানসভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য কৰিছে যে প্ৰতিটো দশকত 3 বা 4% জনসংখ্যা বাঢ়িছে আৰু এই জনসংখ্যা বাঢ়াৰ যে হাৰ এই হাৰটো প্ৰতিটো দশকতে কিন্তু একেই আছে এইটো অভাৱনীয়ভাৱে একেবাৰে হাৰটো অভাৱনীয়ভাৱে বাঢ়ি যোৱা নাই গতিকে এই কথাটোৱে হৈছে যে প্ৰব্ৰজনটো সেই সময়তে হৈছিল বা তাৰ পিছতে সেই তেনেকুৱা প্ৰব্ৰজন ব্ৰিটিছৰ যুগতে যি প্ৰব্ৰজন হৈছিল ব্ৰিটিছৰ সময়তে দেশ স্বাধীনৰ পিছত বা 1971 চনৰ বা তাৰ আগলৈকে যি প্ৰব্ৰজন হৈছিল সেই প্ৰব্ৰজনৰ ফলত নামনি অসমত হয় নিশ্চিত কিন্তু মানুহখিনি আহি ক'ত বসতি স্থাপন কৰিছিল মানুহখিনি আহি বসতি স্থাপন কৰিছিল যোনখিনি জেগাত তেওঁলোকে জংগল কাটি য'ত মানুহৰ বসতি নাছিল তাত তেওঁলোকে বসতি স্থাপন কৰিছে তেওঁলোকেতো আহি পেলাইতো এনেকুৱা কোনো উদাহৰণ নাই যে তেওঁলোকে কোনোবা গাঁও এটা দখল কৰিছে মূলতে অসমীয়া মানুহৰ কোনোবা গাঁও দখল কৰি তেওঁলোকে তাতে বহিছে হয় তেওঁলোকে হয় যদি কোনোবাই মাটি বিক্ৰী কৰিছে মাটি কিনিছে সত্য কথা কিন্তু তাৰ মানেতো এইটো নহয় যে কোনোবা মানুহক তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে আগ্ৰাসন হৈছে কোনোবা খেদি দিছে কোনোবা গাঁও তেওঁলোকে তেনেকুৱাতো কোনো ৰেকৰ্ড মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখাব নোৱাৰিলে অসমীয়া বিশেষকৈ ডিজাইন থাকে ভাইটি অসমীয়াৰ বৃহত্তৰ অসমীয়া যে অংশ যায় বিশেষকৈ কা বলবৎ কৰা এটা দলে এইবোৰ কথা ক'লে সাজিব নি কবচোন কা বলবৎ কৰা লোকে এইবোৰ কথা ক'লে হ'ব মাত্ৰ এজন মানুহে নাগৰিকত্ব পালে মাত্ৰ এজন আজি মুখ্যমন্ত্ৰী অসমত 24% সংখ্যালঘু জনসংখ্যা 1951 চনতে আছে এতিয়া বাংলাদেশৰ পৰা হঠাৎ পুশবেক কৰি আছে এজনো হিন্দু নহয় কিন্তু এজনো হিন্দু নহয় আজিও কৰিছে অসমৰ গৃহমন্ত্ৰী তথা ভাৰতৰ গৃহমন্ত্ৰী তেতিয়ালে থৈ দিয়া অসমৰ গৃহমন্ত্ৰী আজিও পুশবেক কৰিছে আজি তাৰিখতো বাংলাদেশ বৰ্ডাৰত মুছলমান মানুহ পুশবেক কৰিছে এজনো হিন্দু অহা নাই ইমান সংঘৰ্ষ হৈছে আপোনালোকৰ পূৰ্বপুৰুষবিলাকে তাত হিন্দুৰ ওপৰত ইমান অত্যাচাৰ কৰিলে তাৰ পিছতো এজনো হিন্দু অহা নাই কিন্তু এজন হিন্দু অহা নাই আজিও পুশবেক কৰিছে মুছলমানক আজিও পুশবেক কৰিছে অসমৰ মুখ্যমন্ত্ৰী আৰু কমল মেধি ডাঙৰীয়া 10 বছৰ আগত অসমৰ মুখ্যমন্ত্ৰী আৰু কমল মেধি ডাঙৰীয়া 10 বছৰ আগত কথাটো কথা চিন্তা কৰিলে হয় তেতিয়া হলে কিবা এটা আৰু পৰিৱৰ্তন কিন্তু তেওঁলোকে ইমান বছৰ মূৰত কিয় চকু খুলিছে নাজানো অসমৰ মুখ্যমন্ত্ৰী ষ্টেন আমি জানো আগতে কি আছিল কমল মেধি ডাঙৰীয়া ষ্টেন আমি জানো এইবিলাক কথা যদি 10 বছৰ কংগ্ৰেছ কৰিছিলা তুমি কিবা ইউডিএফ কৰিছিলা কিন্তু এইবিলাক কথা কই লাভ নাই 10 বছৰ 12 বছৰ আগত আমসু 10 বছৰ খিলঞ্জীয়া বিৰোধী এটা সংগঠন আপুনি 1980 চনত হয় নেকি পিঠি পাতি বিষয়টো নাই ইমতিয়াজ কমল কুমাৰ মেধি কমল কুমাৰ মেধি হয় আমি ইমতিয়াজ হুছেইন কমল কুমাৰ মেধি আমি বিষয়টোৰ পৰা আঁতৰি নাযাওঁ বিষয়টো বিতৰ্ক বিশেষকৈ আমচু আৰু বিজেপিৰ মাজত তীব্ৰ বাক বিতণ্ডাৰে সামগ্ৰিকভাৱে বিষয়টো ব্যক্তিগত পৰ্যায়লৈ গুচি গৈছে হয় উজনি অসমত মিয়াৰ বিৰুদ্ধে চলা সেই অভিযানে ৰাজ্যখনক কোন পৰ্যায়লৈ লৈ যাব তাক লৈ বহুত শংকিত হৈ পৰিছে আজি সময় হোৱাৰ বাবে আজিলৈ সবিশেষৰ পৰা ইমানতে প্ৰাঞ্জল ফুকনে বিদায় ল'ব খুজিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ